কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক তেখেতৰ পাৰ্লিয়ামেণ্টৰ কাৰ্যালয়ত লগ ধৰোঁ আৰু লগ ধৰি মই আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত ধুবুৰী ফুলবাৰী যিটো 4-লেন ব্ৰিজ আছে সেই ব্ৰিজখন জুবিন গাৰ্গ ব্ৰিজ নামাকৰণ কৰাৰ কাৰণে মই অনুৰোধ কৰোঁ। মই সাংসদ হোৱাৰ পিছতে এই ব্ৰিজখন কেতিয়া সম্পূৰ্ণ হ'ব সেই কথা সুধিছিলোঁ আৰু তেওঁলোকে জনোৱা মতে যে আৰু এটা বছৰৰ মাজতেই সম্পূৰ্ণকে এখন ব্ৰিজ ওপেন কৰিব পৰা হ'ব বুলি মোক জনাইছিল আৰু সেয়েহে আজি আমাৰ সকলোৰে মই কথা পাতিছিলোঁ সকলোৱে বিচাৰে যে জুবিন গাৰ্গৰ নামত এনে এটা সন্মান হ'ব লাগে যিটো স্থায়ী হয়। আজি গৌৰৱ গগৈ ডাঙৰীয়ায়ো তেওঁক সৰ্বোচ্চ সন্মানৰ বাবে দিয়াৰ বাবে লোকসভাৰ ভিতৰত দাবী কৰিছে আৰু ময়ো সেই অঞ্চলৰ এজন সাংসদ হিচাপে ধুবুৰী ফুলবাৰী ব্ৰিজখন জুবিন গাৰ্গৰ নামত দিবৰ কাৰণে নীতিন গাডকাৰী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰীক অনুৰোধ কৰিছিলোঁ। এটা কথা ভাল লাগিছে যে তেখেতে বিভিন্ন ক্ষেত্ৰত অসমৰ কথা পাতিছে। তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বৰ্গীয় ভূপেন হাজৰিকা ডাঙৰ কথাও কৈছে, আমাৰ পাপনৰ কথাও কৈছে আৰু কৈছে যে জুবিন গাৰ্গ মোৰ অতি মৰমৰ আছিল। তেখেতৰ গান মই শুনো আৰু এটা গান গুণগুণাইও দিছে আৰু মই অহাকালি এই বিষয়ে সংসদতো কোনোবা এটা ডিভাইজত ক'বৰ কাৰণে চেষ্টা কৰিম আৰু সেইখিনি কোৱাৰ পাছতেই আৰু ইয়াৰ বিষয়ে আপোনালোকৰ ওচৰত মই ক'ব পৰা অৱস্থাত থাকিম, কাৰণ আজি কথাখিনি বৰ যোগাত্মক হৈছে। সেয়েহে মই ভাবিলোঁ যে আপোনালোকৰ যোগেদি অন্তত অসমৰ ৰাইজক এই কথাখিনি আমি জনাব লাগে। একমাত্ৰ অন্য কথা নকৈ এই কথাখিনি জনাবৰ কাৰণেই আজি আপোনালোকৰ লগত মই এই কথা পাতিছোঁ। আজি চাওক, মই একান্ত জুবিন গাৰ্গৰ এই কথাটো মই খুব লাগি আছিলোঁ, নিজৰ মনতো মই গুৱাহাটীটো ভাবি আছিলোঁ। আহি ইয়াত প্ৰথম 2 দিন আমাৰ পাৰ্লিয়ামেণ্ট হোৱা নাই, গতিকে গাডকাৰী ডাঙৰীয়া নাছিলে। মই নিজে লগ ধৰি কথাখিনি বুজাই দিলে তেওঁ এইটোত গুৰুত্ব দিব বুলি ভাবি তেখেতক 2 দিন মই ৰখিলোঁ। আজি তেখেতৰ কাৰ্যালয়ত মই গৈ তেখেতৰ বিষয়ে যেতিয়া পাতিলোঁ, তেওঁ জুবিন গাৰ্গৰ ডাঙৰীয়াৰ কথাখিনি শুনাৰ পাছত তেওঁ এইটো যোগাত্মক এটা সঁহাৰি দিছে। একমাত্ৰ মই সেইটো কথা ক'বৰ কাৰণে আজি আপোনালোকক মাতিছিলোঁ, কিন্তু আপোনালোকে যিহেতু অন্য কথা সুধিছে, যিখিনি কথা সুধিছে যোৱাকালি অল ইণ্ডিয়া কংগ্ৰেছ আমাৰ লোকসভাৰ অপজিশ্যন লিডাৰ ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন, জেনেৰেল ছেক্ৰেটাৰী অসমৰ ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আমাক নিৰ্বাচনৰ কাৰণে কেইবাখনো কমিটি কৰি দিছে। কমিটিৰ সভাপতিসকল, অধ্যক্ষসকল আৰু ৱৰ্কিং প্ৰেচিডেণ্টসকলক লৈ দীঘলীয়াকৈ কথা পাতিছে। আমি আমাৰ যিখিনি দায়িত্ব, মোৰ ধৰি লওক পাব্লিচিটি কমিটি, মই পাব্লিচিটিৰ কথাখিনি ভালকৈ ক'লোঁ আৰু বাকী যিসকল আমাৰ অধ্যক্ষ আছে তেওঁলোকে কেনেকৈ ধৰণৰ আগবাঢ়াইছে সেই কথাখিনি ক'লে। তাৰপিছত আমি এই ইলেকশ্যনত কেনেকৈ আমি ৰাইজৰ কথাবিলাক ভালকৈ অনুধাৱন কৰি আগবাঢ়িম সেই তাৰ ষ্ট্ৰেটেজি কৈছে আৰু মই দেখিছোঁ যে আমি ওলাই অহাৰ পাছত এই কথাখিনি যিখিনি ক'ব পৰা অৱস্থাত আছে সেই কথাখিনি প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক যোৱাকালি আপোনালোকক গোটেই কথাখিনি ব্যক্ত কৰিছে। ইয়াত আৰু মোৰ বিয়োগ কৰিবলৈ একো নাই।